তেওঁলোকৰ কাম তেওঁলোকে কৰি থাকিব ভেকেঞ্চিৰ কাম উলিয়াই দিব এপ্লাই দি দিব বা ইনক্ৰিজ কৰি দিব বছ তেনেকুৱা তেওঁলোকে তেওঁলোকৰ কাম কৰিবই ডিপাৰ্টমেণ্টৰ কাম কৰিব কিন্তু তোমালোকে তোমালোকৰ কাম কৰা প্ৰস্তুতি চলোৱা ফিজিকেলৰ বাবে প্ৰস্তুতি চলোৱা সাংঘাতিক কম্পিটিশ্যন হ'ব তুমি নাভাবিবা যে তুমি ৰখি আছো বাবে তোমাৰ লগৰখিনি ৰখি আছে তেনেকুৱা নহয় তুমি ৰখি আছা কিন্তু তোমাৰ লগৰ 10 জনে এতিয়া প্ৰেক্টিছ কৰি আছে গতিকে বস্তুবোৰ তেনেকুৱা আৰু বিশেষকৈ এইবাৰ আছামিয়াৰ বুকখন তোমালোকে অৰ্ডাৰ কৰিবা এইখন দেখিছা নহয় জুবিনদাৰ নামৰ আছামিয়াৰ বুক জুবিনদাৰ নাম নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'ৰ মাজত আশা কৰিছোঁ তোমালোক নিশ্চয় ভালে আছা আৰু কিবা এটা আপডেট পোৱাৰ আশাৰে আজি দিনটোত বাট চাই আছিলা এতিয়া কথাটো হ'ল আজি হৈছে 17 তাৰিখ আজি তাৰিখত ইণ্টাৰভিউক লৈ কিবা নটিচ আহিব বুলি বা 17 তাৰিখে ভেকেঞ্চিৰ আপডেট দিব বুলি মই কোৱা নাছিলোঁ তোমালোকক মই একদম কোৱা নাছিলোঁ মই তোমালোকক এইটো জনাই আছিলোঁ যে 17 তাৰিখৰ ভিতৰত ভেকেঞ্চি কোনটো ডিপাৰ্টমেণ্টত কিমান খালী আছে সেইটো প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ পৰা বিচাৰিছে খালি তোমালোকে 17 তাৰিখটো এটা মানে তাৰিখ হিচাপত লৈ ল'লা যে সেইটো হিচাপত বহুতে ভাবি ল'লে যে 17 তাৰিখতে ভেকেঞ্চি আহিব বা 17 তাৰিখতে ইণ্টাৰভিউ সন্দৰ্ভত কিবা আপডেট দিব তোমালোকে সেইটো ভাবি ল'লা আচলতে মই প্ৰত্যেকটোৰ ভিডিঅ'তে কৈছিলোঁ যে 17 তাৰিখৰ ভিতৰত কি হেল্থৰ বিভাগেই হওক বা এডিআৰই বিভাগেই হওক গৃহ বিভাগেই হওক বা বন বিভাগেই হওক আমাৰ অসম চৰকাৰৰ চাকৰি সন্দৰ্ভত যিমানবোৰ ডিপাৰ্টমেণ্ট আছে বা বিভাগ আছে সেই প্ৰত্যেকটো বিভাগৰ পৰা বা সেই ডিপাৰ্টমেণ্টৰ পৰা আপডেট বিচাৰিছে গভৰ্ণমেণ্টে যে আপোনালোকৰ ডিপাৰ্টমেণ্টত কিমান ভেকেঞ্চি খালী আছে আৰু খালী হৈ থকা সেই আপডেটটো 17 তাৰিখৰ ভিতৰত বিচাৰিছিল আৰু অলৰেডি আজি তাৰিখ 17 তাৰিখ আজিলৈকে ৰখি থকা নাই অলৰেডি প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ পৰা CM ছাৰলৈ নটিফিকেশ্যন গ'ল বা চৰকাৰে ইতিমধ্যে পালে যে কোনটো ডিপাৰ্টমেণ্টত কিমান ভেকেঞ্চি খালী আছে বা নাই অলৰেডি সেই কামটো শেষ হৈ গ'ল কিন্তু তোমালোকে 17 তাৰিখ বুলি এনেই ঘপকৈ ধৰি ল'লা বা ভাবি ল'লা যে 17 তাৰিখে ইণ্টাৰভিউ আপডেট দিব 17 তাৰিখে ভেকেঞ্চি আকৌ প্লাছ হ'ব আমুকটো তামুকটো ডিপাৰ্টমেণ্টত আমাক নটিফিকেশ্যন দিব তেনেকৈ ভাবি ল'লা 17 তাৰিখৰ পাছতহে তোমালোকে সেই ভাবি থকা কথাখিনি আপডেট পাবা আজি হয়তো তেনেকুৱা কোনো ধৰণৰ আপডেট নোপোৱা বাট আহি গ'লে ভালেই কিন্তু 17 তাৰিখে কিবা আপডেট দিব বুলি একো মেনশ্যন নাছিল বা কোনো নটিচ নাছিল বা CM ছাৰো কোৱা নাই এই সন্দৰ্ভত তেওঁ এটাই কৈছে যে 2 লাখ চাকৰি দিব আৰু 2 লাখ চাকৰি ক'ত কিমান ক'ত দিয়ে নিদিয়ে সেইটো ষ্টাফ ফ'ৰ্চে সিদ্ধান্ত ল'ব তেওঁলোকৰ মতে গোটেইখিনি হ'ব বা CM ছাৰৰ নেতৃত্বত কামখিনি তেনেকুৱা কিন্তু এতিয়া গৃহ বিভাগত ভেকেঞ্চি যথেষ্টখিনি খালী আছে বেটেলিয়ান নতুনকৈ সৃষ্টি কৰাৰ কথা কৈছে গৃহ বিভাগৰ হওক বা বন বিভাগৰে হওক বা এই যিখিনি আমাৰ পুলিচ ফ'ৰ্চ বুলি আমি কওঁ সাধাৰণতে বা কামাণ্ডো বুলি কওঁ এই যিখিনি পোষ্টৰ বাবে ৱেইট কৰি থাকে সেই কেণ্ডিডেটখিনি এই ভেকেঞ্চিখিনি বা এই পোষ্টখিনিত নতুনকৈ যিহেতু ভেকেঞ্চি হ'ব কেনেকৈ ভেকেঞ্চি ওলাব ক'ৰ পৰা আহিব সেই সন্দৰ্ভতে CM ছাৰে কৈছিল আজি দুদিন পূৰ্বে যে পদোন্নতি বা এটা পোষ্টৰ পৰা আন এটা পোষ্টত যিজন ব্যক্তি যায় তেখেতৰ পোষ্টটো ৰখি যায় বা ৰিটায়াৰমেণ্ট বা কিবা কিবি সেই ভেকেঞ্চিবিলাক এতিয়া একলগ কৰিব ক'ত কিমান খালী আছে নাছে সেইবোৰ মুঠতে কেলকুলেট কৰি ক'ত কোনটো বিভাগত কিমান দিব পাৰে SIত কিমান দিব পাৰে কনষ্টেবলত কিমান দিব পাৰে বা ক'ত কোনটো বিভাগত কিমান দিব পাৰে হয়তো তাৰ সন্দৰ্ভত 17 তাৰিখৰ পাছতহে তোমালোকে আপডেট পাবা আজি নোপোৱা 17 তাৰিখৰ পাছত তোমালোকে আপডেট দিবা কি ঠিক জুনৰ লাষ্টত পাই যাব পাৰা ক'ব নোৱাৰি ঘপককৈ জুনৰ লাষ্টত তোমাক আপডেট দিব পাৰে বোলে এইটো ডিপাৰ্টমেণ্টত ইমান ভেকেঞ্চি খালী আছে আমি জুলাই ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈকে এপ্লাই কৰি দিম ভেকেঞ্চি যদি ইনক্ৰিজ কৰে তেনেহ'লে নিউ এপ্লাই দিবই আৰু নিউ এপ্লাই যিসকলে ভাবি আছিল তেওঁলোকৰ কাৰণে ভাল খবৰ কাৰণ তেওঁলোকে এপ্লাই কৰিব পাৰিব বাকী ভেকেঞ্চি প্লাছ হোৱাৰ সন্দৰ্ভত যিসকলে ভাবি আছিলে তেওঁলোকৰ বাবেও ভাল খবৰ মানে ইফালেও হ'ল সিফালেও হ'ল গতিকে ভাল খবৰ কনষ্টেবল কামাণ্ডোত 3টা পোষ্টে ৰখাই নাথাকে কনষ্টেবল কামাণ্ডোতো ভেকেঞ্চি বৃদ্ধি হ'ব পুলিচ ফ'ৰ্চতো হ'ব বাকী এনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টসমূহ কমকৈ হ'লেও ভেকেঞ্চি ইনক্ৰিজ হ'ব কিন্তু কিমান হয় সেইটো নাজানো কিন্তু কম বুলি কওঁতে এনেকুৱা নহয় আৰু কিবা এটা দি থ'ব হয়তো সৰহকৈ দিব এইবাৰ ভেকেঞ্চি কাৰণ 2 লাখ চাকৰিৰ কথা কৈছে 2 লাখৰ ভিতৰত এটা ভয়ংকৰ ৰিক্ৰুটমেণ্ট হ'ব এইবাৰ মানে 60-70 হাজাৰ মানে এটা ৰিক্ৰুটমেণ্ট তোমালোকে ধৰি থকা কাৰণ 5 বছৰত 2 লাখ দিব 60-70 হাজাৰ এটা ৰিক্ৰুটমেণ্ট তোমালোকে এবাৰতে ধৰি থ'ব পাৰা টেটতো অলপ দিব বাকী এডিআৰইটো অলপ দিব বাকী পুলিচৰ গোটেই কামাণ্ডো এইখিনি মিলাই আৰু 2-3 হাজাৰ তোমালোকে প্লাছ ধৰি থ'ব পাৰা হয়তো বেছিও দিব পাৰে কিন্তু আপডেট নাই যিহেতু আমি এনেকৈ পাতিব লাগিব তোমালোকক যেতিয়া অফিচিয়েল আপডেট পাম তেতিয়াতো নটিচ দেখাই দিম যে এইটো ডিপাৰ্টমেণ্টৰ ইমান ভেকেঞ্চি হ'ল ইমান এপ্লাই হ'ব ইণ্টাৰভিউ তেতিয়া হ'ব মুঠতে তেনেকুৱা ধৰণৰ কথা
গতিকে বন্ধুসকল এতিয়া অপেক্ষা কৰা, এতিয়া যিহেতু জুন মাহ গুচিয়ে যাব, জুনৰ লাষ্টলৈকে ৱেইট কৰা, কিবা এটা আপডেট আহিব নিশ্চয়, হয় ইণ্টাৰভিউ সন্দৰ্ভতে আহিব বা ভেকেঞ্চি সন্দৰ্ভত আহিব জুনৰ লাষ্ট। আৰু জুনৰ লাষ্ট মানে তোমালোকৰ জুলাই মাহ আৰম্ভ, তাৰপিছত আগষ্ট, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, মানে 3-4 মাহমান। তাৰপিছত নৱেম্বৰ, ডিচেম্বৰ মাহমানৰ পৰা হয়তো অক্টোবৰ মাহমানৰ পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হৈ যাব। গতিকে সময়বোৰ তেনেকেই পাৰ হৈ যাব। তোমালোকে এতিয়া বিচাৰি থকা, কিবা এটা বিচাৰিছে, সেইটো পোৱা নাই বাবে হয়তো অধৈৰ্য হৈ গৈছে বা কিবা লাগিছে, কিন্তু যিকোনো সময়ত দি দিব, যিকোনো তেওঁলোকৰ কাম তেওঁলোকে কৰি থাকিব। ভেকেঞ্চি কাম উলিয়াই দিব, এপ্লাই দি দিব বা ইনক্ৰিজ কৰি দিব, বছ তেনেকুৱা। তেওঁলোকে তেওঁলোকৰ কাম কৰিবই, ডিপাৰ্টমেণ্টৰ কাম কৰিব, কিন্তু তোমালোকে তোমালোকৰ কাম কৰা, প্ৰস্তুতি চলোৱা, ফিজিকেলৰ বাবে প্ৰস্তুতি চলোৱা। সাংঘাতিক কম্পিটিশ্যন হ'ব। তুমি নাভাবিবা যে তুমি ৰখি আছোঁ বাবে তোমাৰ লগৰখিনি ৰখি আছে, তেনেকুৱা নহয়। তুমি ৰখি আছা, কিন্তু তোমাৰ লগৰ 10জনে এতিয়া প্ৰেক্টিছ কৰি আছে। গতিকে বস্তুবোৰ তেনেকুৱা। আৰু বিশেষকৈ এইবাৰ আছামিয়াৰ বুকখন তোমালোকে অৰ্ডাৰ কৰিবা। এইখন দেখিছা নহয়, জুবিনদাৰ নামত আছামিয়াৰ বুক। জুবিনদাৰ নামত বহুখিনি কুৱেশ্যন পাবা। আছামিয়াৰ বুক মানে A to Z চব হিষ্ট্ৰী আৰু গোটেই অসমৰ বিষয়ে আছে। এই আছামিয়াৰ বুকখন তোমালোকে অৰ্ডাৰ কৰিলা। লগতে পুলিচৰ বুকখন অৰ্ডাৰ কৰিলা। ৰানিঙৰ বাবে জোতা এযোৰ দেখিছা, ৰেড টেপ জোতা এযোৰ, ৰেড টেপ জোতা এইযোৰ অৰ্ডাৰ কৰিলা। আৰু তোমালোকক লাগিব লং জাম্প, এতিয়া বাৰিষা ভৰা বৰষুণ, তাৰ বাবে তোমালোকক লাগিব স্পাইক শ্বুজ। এইটো মানে বৰষুণতো মাৰিব পাৰি, ইমান চিন্তা নাই। এই স্পাইক শ্বুজযোৰ অৰ্ডাৰ কৰি লোৱা। ক'ৰ পৰা অৰ্ডাৰ কৰিবা? মোৰ স্ক্ৰীণত দেখি আছে, টাচ কৰা, লগতে মোৰ ডেছক্ৰিপশ্যন চেক কৰা, ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিবা। খুব কম মূল্যত, খুব পে'মেণ্ট কৰিব নালাগে তোমালোকে। যেতিয়া ঘৰত গৈ তোমালোকে ডেলিভাৰী বয় দিবগৈ, তেতিয়া পে'মেণ্ট কৰিবা। এতিয়া তোমালোকে মিছা বুলি ভাবিছা যদি একো পে'মেণ্ট কৰিব নালাগে, জাষ্ট অৰ্ডাৰটো কৰি থোৱা। ঘৰত বোলে গৈ দিছে বা জোতাযোৰ আহিল বা কিতাপখন আহিলে বা বুকখন আহিলে, তেতিয়া পে'মেণ্ট কৰা। এতিয়া একো কৰিব নালাগে। গতিকে বন্ধুসকল, সকলোৰে হৈ ভিডিঅ'বোৰ প্ৰস্তুত কৰি আছোঁ। তোমালোকৰ ৰিটেনৰ ক্ষেত্ৰত, ফিজিকেলৰ ক্ষেত্ৰত ক'তো একো মাইনাছ নোহোৱাকৈ মই তোমালোকক সুবিধাৰ হিচাপত কিছুমান বস্তু প্ৰডাক্ট দি আছোঁ। নিশ্চয় দেখিছা, এইখিনি কথা গম পাইছা বা ক্লিক কৰি হয়তো অৰ্ডাৰো কৰিছা বা বহুতে কৰিছোঁ। গতিকে কথাবোৰ তেনেকুৱা। আৰু কিবা আপকামিং সন্দৰ্ভত কিবা ন'টিচ আহিব, ন'টিফিকেশ্যন আহিব, সকলোবোৰ জনাই থাকিম। খালি তোমালোকে 17 জুনটোক লৈ মানে কিবা এটা ভাবি থ'লা আৰু বস্তুবোৰ তেনেকুৱাই। আচলতে আমিও ভাবোঁ কিবা হ'ব নহ'ব, কাৰণ একো আপডেট নাই যিহেতু। গতিকে তেনেকৈ বিশেষ একো চিন্তা নকৰিবা। কিবা আপডেট পালে মই নিশ্চয় জনামেই। মই আছোঁ, প্ৰত্যেকটো ক্ষেত্ৰতে তোমালোকৰ লগত আছোঁ। ভেকেঞ্চি নোলোৱাৰ পৰা ভেকেঞ্চি ওলাই যায়, ইণ্টাৰভিউ নোহোৱাৰ পৰা ইণ্টাৰভিউ হৈ যায়, চাকৰি নোহোৱাৰ পৰা চাকৰি পাই, অৱশেষত ট্ৰেইনিং কৰি থাকি তেওঁলোক ঘৰত আহি তেওঁলোকে এমাহ দুমাহ থাকি যায়। মানে কিমান একদম গছৰ গুৰিৰ পৰা আগলৈকে মই তোমালোকক জনোৱা হিচাপতে ভিডিঅ' প্ৰস্তুত কৰি আছোঁ, A to Z দি আছোঁ। আজি 2-3টা বেটছ গুচি গ'ল। 2023ৰ পৰাই কণ্টিনিউ ভিডিঅ' বনাইছোঁ। ফৰেষ্টৰ বেটছটোৱে মোৰ ভিডিঅ' চাই বহুতে চাকৰি পালে, পুলিচৰ বেটছটোৱে পালে, কামাণ্ডোৰখিনিয়ে চাকৰি পালে, আৰু বহুত কেণ্ডিডেটে মোৰ ভিডিঅ' চাই ভাল পায়, মটিভেশ্যন পায়, তেওঁলোকে চাকৰি পায়। আজিৰ তাৰিখত শুভেচ্ছা জনায়। মোক আজিৰ তাৰিখত ট্ৰেইনিং চেণ্টাৰৰ 2-এজনে খবৰো লয় যে নীলোৎপল, তোমাৰ ভিডিঅ' চাই চাকৰি পালোঁ, তুমি কিবা এটা কৰা। আচলতে মোৰ এতিয়া বৰ বিশেষ তেনেকুৱা একো নাই আৰু বৰ্তমান ভিডিঅ'ৰ লগতে ব্যস্ত হৈ আছোঁ। এইখিনি ক্ষেত্ৰতো অলপ আগুৱাব মন আছে আৰু বহুখিনি কাম কৰিব লগা আছে ভিডিঅ'ৰ ক্ষেত্ৰত। চেনেল, পেজ সকলো বহুখিনি কাম আছে, মোৰ আপডেট কৰিব লগা আছে। গতিকে ইয়াতেই মই লাগি আছোঁ। বাৰু যি কি নহওক, তোমালোকক জনাই থাকিম, ভিডিঅ'বোৰ চাই থাকিবা, ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা। কোনোবা নতুনকৈ আহিছে ফ'ল' ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'বোৰ খুব শ্বেয়াৰ কৰিবা। কাৰণ তুমি গম পাই থৈছা, তুমি ভিডিঅ'টো চাই থৈছা, তেনেকুৱা নকৰিবা। তোমাৰ লগৰজনকো শ্বেয়াৰ কৰি দিবা, গম পাব। আৰু চেনেলটো খুব বেছি শ্বেয়াৰ কৰিবা, কাৰণ আগন্তুক সঠিক আপডেট দিবলৈ তেতিয়া ভাল লাগে। গতিকে ইমানখিনি কথা আছিল। ধন্যবাদ।